প্রকৃতির খর্বরূপ সম্মিলিত করি বিধাতার এই অপূর্ব সৃষ্টি অমরাবতীপুর মোরে খামরাই ভাষা কথা দেবরা আর কোনা দেবগণ এই অমরাবতীপুর রক্ষা করা তো যেন আমার একমাত্র আর প্রধান কর্তব্য নয়। ভাষা কথা দেবরা কিন্তু দেবগণ দেবরাজ দেব ঋষি নারদে কৈ গৈছিল এক সংবাদ আৰু কিছু দিনৰ পাছতে হেনো এক মহাপ্ৰলয়ৰ হ'ব আৰম্ভ। দেবরাজ পৃথিৱীত জীৱ জন্তু তৰু তৃণ মনুষ্যকে আদি কৰি একোৱে নাথাকিব জীয়াই। দেবরাজ সকলোখিনি ডুব যাব এই জলৰ মধ্যত। পৃথিৱীত তেতিয়াই দক্ষ দানৱবিলাকে মূৰ দাঙি উঠিব। সেই দক্ষ দানৱবিলাকে স্বৰ্গৰ আক্ৰমণ কৰিব পাৰে। দেবরাজ ইয়াৰ উপায় কি কৰা হ'ব দেৱগণ? দেবরাজ দৈত্য দানৱ বিলাকে যেতিয়াই মূৰ দাঙি উঠিব তেতিয়াই আমাৰ নানান পহেলিকাই দেখা দিব আৰু তেতিয়াই আমি মনুষ্যৰ পৰা পূজা পাতল খোৱাৰ পৰা বঞ্চিত থাকিম। আৰু দেৱতাসকলক কোনে পূজা পাতল দেব দেবৰাজ? আৰু আমাৰ ব্যৱস্থা কি হ'ব? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যৰ কথা। পৃথিৱীত যদি যাগ যজ্ঞ পূজা পাতল আদিয়েই নহয় সমগ্ৰ পৃথিৱী অধৰ্মই চানি ধৰিব দেৱগণ। দেবৰাজ এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে বা কি ভাবি পাইছে? ক'বলৈ আৰু কি আছে দেৱৰাজ? মোৰ নামততো পূজা পাতল একোৱেই নাই। মোৰ কাম যম নগৰত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়ত সকলো মৃত্যু হোৱাৰ লগে লগে মোৰ যম নগৰত সেই মৃত আত্মাবোৰ ভৰি পৰিব। ধাৰ্মিক অধাৰ্মিকবিলাক বাছি উলিয়াই শাস্তি প্ৰদান কৰাই মোৰ কাম। আৰু এতিয়া যে দেখিছোঁ সেইবিলাক ৰাখিবৰ কাৰণে মই আৰু এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব দেৱৰাজ। আপোনাৰতো তাতেই শান্তি। সেই দক্ষ দানৱগণ গৈ কিন্তু আপোনাৰ ওচৰ নাপায়গৈ। ইয়াৰ ফল আমিহে ভুগিব লাগিব। সেয়েহে প্ৰভু শ্ৰী বিষ্ণুৰ ওচৰত গৈ এক আলোচনা কৰিব লাগিব। নহ'লে স্বৰ্গ ৰক্ষা কৰা বৰ কঠিন হৈ পৰিব দেৱগণ।
জগত কৰ্তা শ্ৰীহৰিৰ বাহিৰে আমাক আৰু কোনেও অন্য উপায় দিব নোৱাৰে দেৱৰাজ। গতিকে আমি জগত কৰ্তা শ্ৰীহৰিৰ ওচৰলৈ যোৱাই ভাল হ'ব। তেন্তে সেয়াই হওক, আজিলৈ সভা ভংগ বুলি মই কৰিলোঁ ঘোষণা। বলক দেৱৰাজ। হরি হরি প্রবেশিলা সভার মাঝে রাজা সত্যব্রত আরে প্রবেশিলা পাত্র মন্ত্রী দেখি আরে এহি মতে পাইলা গোয়া রাম হরি ভোলা
দক্ষ ৰাজ্য এক ছত্ৰী সম্ৰাট মই নাম মোৰ ভূজংগ আৰু মই আপোনাৰ জ্যেষ্ঠ ভাতৃ নাম মোৰ দেৱজা আৰু মই আপোনাৰ কনিষ্ঠ ভাতৃ নাম মোৰ বজ্ৰগৰা। ভয় দাদা আমাক পৰাস্ত কৰিব পৰা বীৰ এই বিশ্ব মন্তত এতিয়াও জন্মগ্ৰহণ হোৱা নাই। সেইবাবে এই পৃথিৱীৰ সমগ্ৰ দেশ পৰাস্ত কৰি হত্যা লুণ্ঠন আৰু সুন্দৰী ৰমণী হৰ আদিৰে সকলোতে মহিমূল কৰি মহিমূল কৰি যাব লাগিব ভাতৃ। কাৰো প্ৰতি দয়া নাই, ক্ষমা নাই। মুখ লাগে কেৱল হত্যা। ভাতৃ মুখ লাগে কেৱল হত্যা, মুখ লাগে কেৱল হত্যা। দাদা কোনো চিন্তা নকৰিব দাদা, আমাৰ হাতৰ পৰা মনুষ্য কিবা দেৱতা কোনো সাৰি যাব নোৱাৰে। ইতিমধ্যে বহুতাক হত্যা কৰি দেশৰ ধন লুটি অনা হৈছে দাদা। আৰু ময়ো সেই ৰাজ্যৰ বিলাকৰ পৰা ধন সম্পত্তি মণি মুকুতা আনি আমাৰ ৰাজ কাৰেং শুৱনি কৰিছো। অকল সিমানেই নহয় দাদা, সুন্দৰী সুন্দৰী ৰমণীসকলক ধৰি আনি দাদা ৰাজ কাৰেং শুৱনি কৰা হৈছে দাদা। মোৰ ভাতৃগণ, মই জানো মোৰ ভাতৃদ্বয় বীৰত্ব কথা তোমালোকৰ তুলনা এই বিশ্বৰ ব্ৰহ্মাণ্ডত এজনো নাই। সেইবাবে উচ্চস্বৰে সকলোৱে কৰ অতহাস্য স্বৰ্গ কিন্তু ভক্তি হয় মনত একেটি চিন্তাই সদায় কৰিছে আমনি। অ ভাই মত্যৰ সেই লিখিমুৰি কৰে আমাক বধিবৰ বাবে মৰণ যজ্ঞ কৰিছে ঘোষণা। সিহঁতক ক্ষমা কৰিব নোৱাৰি, সিহঁতক এটা এটাকৈ ধৰি আনি মন্দ খেদন কৰিব লাগিব। ঋষি মুনিসকলৰ ইমান স্পৰ্ধ আমাৰ মৰণ যজ্ঞ
করিছে ঘোষণা। ইমান এত হস্য কৰিছ পালমান স্পৰ্ধা বিচাৰ কৰা তহঁতি মোক বিচাৰি যোৱাৰ কোনো কাৰণ নাই। ঈশ্বৰ ৰঘলিকা বিশ্বর ধূমকেতু বিশ্বর অদৃশ্য তোর জম পারবি পারবি তো হতে মোর বলার পরীক্ষা করি। ধূমকেতু অহেলিকা আৰু মই সৰগুণ মই নাম শুনিলে মোৰ ত্ৰিভুৱন কম্পমান আৰু তই এটা সামান্য পতংগ হৈ জাপ দিব খুজিছ এই জ্বলন্ত মূর্খ মোক বধ কৰিব পৰাবে এই ব্ৰহ্মাণ্ডতে দিও জন্ম হোৱা নাই। তহঁতে মোৰ ওচৰত ক্ষুদ্ৰ প্ৰতংগ সহ্য নহয়। পৃথিবীর অমিভার হরণের হেতু লক্ষ্মী মোক শোধন করেছে। ওর মৃত্যু কোনো ঘটাব নোৱাৰে বজ্ৰময় হরের তোমালোকে। অদিত্যপতি আমি বিশ্বাস কৰিছো আমাৰ সকলো অস্ত্ৰ পৰি আপোনাৰ মন্দত সকলো সাৰ খাৰ হৈ গৈছে। শুনো আমি একেলগে মিলি পৃথিৱীত মহাপ্ৰলয় ঘোষণা কৰিব লাগিব। তোমালোকে কোনো ভয় নকৰিব। আমাকে বাধা দিব পৰা শক্তি এই ব্ৰহ্মাণ্ডতে কাৰোৱেই নাই। আৰু কিছুদিনৰ পিছত এই পৃথিৱীত মহাপ্ৰলয় ঘোষণা হ'ব। মহাপ্ৰলয় সাগৰৰ জলধাই গোটেই পৃথিৱী ডুবাই পেলাব। চাৰিওফালে কেৱল পানী 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 পানীয়েই পানী হ'ব। এই পানীৰ মাজত তৰু তৃণ জীৱ জন্তু এই যে দেখিছা মনুষ্য কোনোৱেই জীয়াই নাথাকিব। কিন্তু আমি দৈত্য দানৱবিলাক তাত সুন্দৰভাৱে বিচৰণ কৰিব পাৰিম। বেশ বেশ তৈত্যপতি সকলো বেগ বেদান্ত আমি উদ্ধাৰ কৰি মুক্তভাৱে বিচৰণ কৰিব পাৰিম। যিয়ে জয়ত পৰি এতিয়া এই যাত্ৰা কৰোঁ যুদ্ধৰ অভিমুখে। জয় হয় দৈত্য মহাবলী হরদত্ত বেগে চলে
পিতা 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 মোক ক্ষমা কৰক পিতা পিতা মোৰ দুখৰে সৃষ্টি ধ্বংস হ'ব ধৰিছে মোক ক্ষমা কৰক পিতা ক্ষমা কৰক কুলাঙ্গার তই তই মোৰ পুত্ৰ হৈ এনে কৰ্মত লিপ্ত হলি তোৰ তোৰ গৰ্ভত থকা গভীৰ শাস্ত মন্ত্ৰ তই ইয়ালৈকে ললি তোৰেই কপটীয়া কথাৰ বাবে আজি মোৰ সৃষ্টি ধ্বংস হ'ব ধৰিছে নাই তোৰেই কপটীয়া গুণ আৰু মই চিৰকাললৈ লুপ্ত কৰিম যা আঁতৰি যা মোৰ সন্মুখৰ পৰা পিতা মই মোৰ স্বীকাৰ কৰিছোঁ পিতা ইয়ে কৰ্মফল পিতা ইয়ে কৰ্মফল কি কৰ্মফল কৰ্মফল আৰু তই আহিছ আজি মোক শাস্ত্ৰ জ্ঞান দিবলৈ মোৰ চাৰি পুত্ৰই মোৰ বাক্য পালি সাংসাৰিক হৈ মোৰ সৃষ্টিত মান বহাইছে আৰু তোক মই সংসাৰ কৰিবলৈ কোৱাত তই মোৰ বাক্য হেয় জ্ঞান কৰি নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ নাই তোক আৰু মই ক্ষমা নকৰিম তোক তোৰ গৰ্ভত থকা গভীৰ শাস্ত্ৰ মন্ত্ৰ এই মুহূৰ্ততেই মই লুপ্ত কৰিম তোৰ হবৰ সন্মুখৰ পৰা আপুনি যে সৃষ্টিৰ অধিকাৰী পিতা নিষ্পুত্ৰ বুলি এবাৰ ক্ষমা কৰক পিতা এবাৰ ক্ষমা কৰক পিতা ক্ষমা নাই কুলাঙ্গাৰ আৰু মোৰ খাপে তোকে কৰকে ভস্মীভূত পিতা কি কৰিলা পিতা লঘু দুখত গুৰুত্বৰ শাস্তি কৰিলা প্ৰদা হাই পিতা মোৰ ব্ৰহ্মখাপ কদাপিতো নহয় খণ্ডন পিতা হে পিতা তুমি মোৰ 1000 বছৰৰ সাধনাৰ ফল নিমিষতে শেষ কৰি পেলালা হে প্ৰভু নাৰায়ণ হে প্ৰভু ভোলানাথ চাইছোঁ সেইবাৰীতে মনীষীৰ অৱস্থা নিষ্পুত্ৰক কিদৰে পিতৃয়ে ব্ৰহ্মশাপ কৰিছে প্ৰদান হে পিতা আপোনাৰ ব্ৰহ্মশাপ মই নতশিৰে কৰি পালোঁ কিন্তু মোক উদ্ধাৰৰ উপায় দিয়ক পিতা উদ্ধাৰৰ উপায় দিয়ক পিতা উদ্ধাৰৰ উপায় দিয়ক শুন সত্য যুগত তই বহ্নিমান ৰজা নামে জনাজাত হৈ শতাধিক ৰমণীকে বিবাহ কৰাই মোৰেই সৃষ্টি তই সুন্দৰ কৰি তুলিবি ত্ৰেতা যুগত ৰাক্ষস কুলত জন্ম হৈ ৰাক্ষসৰ কন্যা বিবাহ কৰাই বংশ বৃদ্ধি কৰিবি ত্ৰেতা যুগত তোৰ পৰিচয় হ'ব বিভীষণ আৰু দাপৰত শকুনি ৰূপে জন্ম লৈ ধৰ্ম অধৰ্ম একোকে নকৰি বিচাৰ কুৰুক্ষেত্ৰ ৰণৰ শেষতে মুক্তি লাভ কৰিবি আৰু কলিত
বছর বছর ধৰি শ্ৰৱণ কীৰ্তন কৰি কৰি ঘূৰি ফুৰি তোৰ তোৰ সেই শাস্ত্ৰ জ্ঞান তই পুনৰ উভতাই পাবি। শনিখনটো পালে পিতা, নিষ্পুত্ৰ বুলি এবাৰ মোক ক্ষমা কৰিব নোৱাৰিলে পিতা, কিন্তু যোৱাৰ আগতে কৈ যাওঁ শুনক পিতা, লঘু দোষত যি গুৰুত্ব শাস্তি কৰিলে প্ৰধান, নিষ্পুত্ৰ বুলি এবাৰ মোক নোৱাৰিলে কৰিব ক্ষমা। যাবৰ সময়ত যাবৰ সময়ত পুত্ৰৰ অভিশাপ লোৱা আশীৰ্বাদী। নাই পুত্ৰ, অভিশাপ মই তোমাক দিছো অভিশাপ। নাই পুত্ৰ, আজি খন্ত তুমি মানৱৰ নাই হল পুত্ৰ। নাই তোমাৰ নামত কোনেও নকৰে মন্ত্ৰ উচ্চাৰণ, মোৰ বাক্য নাই পুত্ৰ, এনে কাম নকৰিবি তই, নাই এনে কাম নকৰিবি তই পুত্ৰ, এনে কাম নকৰিবি তই পুত্ৰ, পুত্ৰ। এয়া তই কি কাম কৰিলি অ পুত্ৰ, কিয় তই এনে ব্ৰহ্মখাপ মোকে কৰিলি প্ৰদান? দাদা, কিয় তুমি পিতৃক এনেদৰে ব্ৰহ্মপাপ কৰিলা প্ৰধান? দেউৰী, প্ৰজাপতি, আপোনাৰ বিনাবাদ্য ভূমিত পৰি আছে কিয়? ক্ষমা কৰিব প্ৰভু, এতিয়া মই প্ৰভু কাম কৰিছে প্ৰধান, তিনি তোক ধৰি মই মধ্য জীৱন কটাব লাগিব, মোক ক্ষমা কৰিব প্ৰভু, ক্ষমা কৰিব। আৰু প্ৰভু, সেই হেতু পুত্ৰয়ো আজি মোকে অভিশাপ কৰিলে প্ৰদান। চিৰদিন চিৰদিন অপূজ্য হৈ ৰম মই মানৱ সমাজত। পিতা পুত্ৰই কিয় এনে ব্ৰহ্মশাপত লিপ্ত হলা? এইবিলাক সকলোবোৰ বিধিৰ লিখন। মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজেই অন্য এক নতুন মহাপ্ৰলয়ৰ কৰিলো সৃজন। প্ৰজাপতি, নাৰদৰ ব্ৰহ্মশাপ আমি কৰিম খণ্ড। কিন্তু শুনক প্ৰজাপতি, প্ৰভু, আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰা। মোক ক্ষমা কৰিব প্ৰভুসকল, কিন্তু যোৱাৰ আগতে কৈ দিওঁ শুনক প্ৰভু, হয়তো আমাৰ নহয় প্ৰভু, তাক আপুনি একাকীত ৰূপ ধৰি নিধন কৰিব পাৰিব আৰু মৎস্যৰ ধাৰণ কৰি বেথাস্ত উদ্ধাৰ কৰিব পাৰিব। মই আহিলোঁ প্ৰভুসকল।
আৰু তই আৰু মোক ক্ষমা কৰিবি বিদায় প্ৰভুসকল, বিপদৰ কালত যদি মই কিবা কিবি কৰিছিলোঁ অপৰাধ, মোক ক্ষমা কৰিব প্ৰভু। গুৰু ব্ৰহ্মা গুৰু গুৰু প্ৰজাপতি, মই মহাপাতকী প্ৰভু। মই আপোনাৰ কথা ৰক্ষা কৰিব নোৱাৰিলো। মোক আপুনি ক্ষমা কৰক। দুখ নকৰিব প্ৰজাপতি, এই সকলোবোৰ ভাগ্যৰ লিখন। ইয়াক প্ৰতিহতকৰণৰ শক্তি কাৰো নাই এই সংসাৰত। আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল, শাস্ত্ৰবেদ নাৰদো কক্ষচ্যুত হ'ল। গতিকে এনেবোৰ অবান্তৰ ভাৱনাই পৰিত্যাগ কৰিবই। যেনে তেনে বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব, নহ'লে যে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব। প্ৰজাপতি, আমি দুয়ো সত্যব্ৰত ৰজাৰ ওচৰলৈ আহিছিলোঁ। পিতা পুত্ৰৰ তৰ্ক শুনিহে ইয়াৰ পালোহি। হোৱা ঘটনা হৈ গ'ল, ইয়াত আৰু বেজাৰ কৰি একো লাভ নাই। আজি ভাৰ্যা লক্ষ্মী আমাৰ হাতত নাই সঁচা, কিন্তু আমাৰ হাতত দেৱী সৰস্বতী আছে। সৰস্বতী, দুখ কাৰো নাই সৰস্বতী। এইবিলাক সকলোবোৰ ভাগ্যৰ লিখন। প্ৰজাপতি, আপুনি এতিয়া যাওক, ইয়াৰ কিবা এটা উপায় চিন্তা কৰক। বলক ৰুদ্ৰদেৱ, আমি এতিয়া যাত্ৰা কৰোঁ সত্যব্ৰত ৰজাৰ ওচৰলৈ। হৰি
সভা মাঝে রানী মায়া ও রানী মায়া মতে পাইলা সভাৰ ৰাজা সত্যৱত ধৰ্মপত্নী নাম মোৰ মায়া স্বামী সেৱাই মোৰ একমাত্ৰ ব্ৰত জীৱন কি কিয় আজি বাও বাহু বাও চক্ষু মোৰ লৰিছে সঘনে কিবা যেন অমংগলৰ আগচাগনিৰ হৈছে অনুমান দিন দুপৰতে আজি শিয়াল কুকুৰবোৰে কৰিছে আৰ্তনাদ নিশ্চয় ৰাজ্যত কিবা অমংগল হৈছে যাওঁ পলম নকৰি মই স্বামীৰ কাষলৈ যাওঁ স্বামী মহামান্য মন্ত্ৰী ডাঙৰীয়া মহাৰাজ দিনে দিনে পৃথিৱীখন এফালৰ পৰা অধৰ্মই গ্ৰাস কৰিব ধৰিছে দিনে দিনে নতুন ঘটনা প্ৰবাহে গোটেই বিশ্ব এফালৰ পৰা মহাপ্ৰলয়ে গ্ৰাস কৰিব ধৰিছে অনাবৃষ্টি বিনা বেগে বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ বিচাৰি পাইছেনে মন্ত্ৰীবৰ মহাৰাজ কোনোবাই মোক
তই কালে কালে ৰাজা ৰাজা সত্যবত মহাৰাজ। ৰাজা সত্যবত তোৰ ৰাজ্য আৰু ধ্বংস হবলৈ বেছি পৰ নাই সঁচা কথা মহাৰাজ চতুৰ্দিশে কেৱল হাহাকাৰ ধ্বনি শুনিব পোৱা গৈছে মন্ত্ৰীবৰ হৰি মন্দিৰত টবাকা নিজেই নিজেই বাজিব ধৰিছে ই যেন কিবা বিপদৰ আগজাননীহে দিছে মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ চাৰিওফালে মই নিৰীক্ষণ কৰি ৰাজ্য মই কৰিছো শাসন কিন্তু এই প্ৰজাবিলাকৰ মাজত এটা ভাৱ হৈছে উদয় পৃথিৱীত যেন এক মহাপ্ৰলয় সৃষ্টি হ'ব কোৱা চোৱা মন্ত্ৰীবল দিন দুপৰতে শিয়ালবোৰে কিদৰে ৰাও ৰাও কৈ লৈ গ'লে চোৱা মন্ত্ৰীবল মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰত শগুনবোৰে কিদৰে মাংসক লৈ টনা আজোৰা কৰিছে সেইবোৰ দেখি আজি মই সঁচাকৈ বৰ অস্থিৰ হৈ পৰিছো মন্ত্ৰী মহাৰাজ মোক এটা উপায় দিয়ক মন্ত্ৰীবৰ মোক এটা উপায় দিয়ক মহাৰাজ ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় একোৱেই নাই অমংগল খণ্ডনৰ বাবে আমি মহাযজ্ঞ কৰাই ভাল হ'ব মন্ত্ৰীবৰ মহাৰাজ সেই বিপদৰ আগমুহূৰ্তত মই যদি যজ্ঞ আয়োজন কৰোঁ যজ্ঞ লেবা আহিব কোন মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক আহক দ্বিজবন কোন আপোনাৰ দেখাত যেন ব্ৰাহ্মণ যেমন হৈছে অনুমান দয়া কৰি এই আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় বৰ তাকৰ মহাৰাজ দ্বিজবন মহাৰাজ আমি বৰ বিপদত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ আমাক ৰক্ষা কৰিব পাৰিব নেকি সেইহেতু আমি আপোনাৰ ওচৰলৈ আহিলোঁ হে দ্বিজবন মহাৰাজ ময়ো চাৰিওফালে বিপদ দেখিছোঁ মই একো বুজিব পৰা নাই ময়ো একেবাৰে অস্থিৰ হৈ পৰিছোঁ সকলোবোৰ মোক ভাঙি পাতি কওক দ্বিজবন মহাৰাজ পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে তাৰ ফলস্বৰূপে দেশত মাৰি মৰক আকাল দুৰ্ভিক্ষই দেখা দিছে প্ৰজাৰ মনত অকণো শান্তিয়েই নোহোৱা হৈছে মহাৰাজ হয় দ্বিজবন সেই দৃশ্য ময়ো অহনিকে দেখিবলৈ পাইছোঁ বজাৰ মাজত হাহাকাৰ কিন্তু কি কৰিম দ্বিজবন মই যে একেবাৰে অস্থিৰ মহাৰাজ সেইবাবে আমি এক মহাযজ্ঞ আৰম্ভ কৰিবলৈ লৈছোঁ দ্বিজবন কিন্তু মহাৰাজ দ্বিজবন মহাযজ্ঞ আৰম্ভ কৰিব খোজোতেই লাগিল নহয় খেলি মেলি দ্বিজবন জল দেৱতাই হুংকাৰ তুলি কৈ গ'ল এটা বস্তু সাগৰত নিক্ষেপ কৰিলেহে যজ্ঞ সম্পন্ন হ'ব বুলি সেয়ে আমি আপোনাৰ ওচৰলৈ আহিলোঁ ইয়াত ধন সম্পত্তিৰ নাই প্ৰয়োজন আপোনালোকে কি কৈছে মই একো বুজিব পৰা নাই সেই দ্বিজবন সকলোবোৰ আপোনালোকে মোক ভাগি পাতি কওক দ্বিজবন জল দেৱতাৰ দানৰ কথা শুনি আমাৰ গাৰ নোম ডাল ডাল হৈ শিয়ৰি উঠিল মহাযজ্ঞৰ কথা বাদেই দিছিলোঁ পিছে ৰৈ গ'ল কিয় দ্বিজবন ব্যক্ত কৰক আপোনালোকৰ মনৰ কথা জল দেৱতাই আছে হুংকাৰ তুলি সত্যৱত ৰাজাহে সেই দান কৰিব পাৰিব বুলি সেয়ে আমি অবিলম্বে
আপোনাৰ কাষ পালোহি মহাৰাজ। চিন্তা নকৰিব দ্বিজবৰ। আপোনালোকে ৰাজ্যৰ আমাৰ মংগলৰ বাবে যজ্ঞ আয়োজন কৰে। তাত ধন সোণ ঐশ্বৰ্য বিভূতি যিয়েই প্ৰয়োজন নহওক কিয় আনহে নালাগে মই নিষ্পান দিবলৈও সাজু আছোঁ। আমি জানো মহাৰাজ, আপুনি পৃথিৱীৰ এজন মহান দানী পুৰুষ। আপুনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ সৈতে নিজৰ প্ৰাণ বিলাবলৈও কুণ্ঠাবোধ নকৰে। দ্বিজবৰ, কিন্তু মহাৰাজ, আমি যি দান বিচাৰি আহিছোঁ ইয়াৰ কিন্তু এটাতো নপৰে। দ্বিজবৰ, সেয়েহে মহাৰাজ, ৰৈ গ'ল কিয় দ্বিজবৰ? ব্যক্ত কৰক আপোনালোকৰ মনৰ কথা। সত্যৱতৰ অসাধ্য পৃথিৱীত একোৱেই নাই। সত্যৱত দানী ৰজা বুলি বিশ্বই জানে দ্বিজবৰ। ব্যক্ত কৰক আপোনালোকে মোক দানৰ কথা। সেয়েহে মহাৰাজ, প্ৰথমতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ? হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, ব্ৰাহ্মণৰ চাকৰিত আপুনি নিজে নিজক পাহৰি নাযাব। মন্ত্ৰীবৰ, মহাৰাজ, ৰাজ্যৰ মংগলৰ বাবে ঋষিমুনিসকলে যজ্ঞ আয়োজন কৰিছে, তাক মই কেনেকৈ বাধা দিম? হে দ্বিজবৰ, কওক আপোনালোকে দানৰ কথা। মই আপোনালোকৰ ওচৰত মুক্ত হস্তে কৰিম প্ৰদান। মহাৰাজ শুনক তেন্তে, জল দেৱতাৰ নিৰ্দেশ মৰ্মে এগৰাকী ৰাজগুণ সম্পন্ন সুলক্ষণী নাৰীক জলত নিক্ষেপ কৰিব লাগিব। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী নাৰী। আৰু সেইবাবে আপোনাৰ ৰাজমহৰ্ষিক জলত নিক্ষেপ কৰিবৰ বাবে আমি বিচাৰি আহিছোঁ। কি ক'লে দ্বিজবৰ? ৰাজমহৰ্ষি ৰাণীক মই জলত নিক্ষেপ কৰিব লাগিব? হয় মহাৰাজ। কিয় আপোনালোকে মোক অথাই সাগৰত ডুবাই মাৰিছে দ্বিজবৰ? নাই 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 দ্বিজবৰ, মই প্ৰতিজ্ঞাবদ্ধ। কিন্তু তাৰ বদলে আপোনালোকে যি দান লাগে তাকেই লওক। লাগিলে মই নিষ্পান বিকল্পন দিম। তথাপিও ৰাজ্য ৰাজৰাণীক মোৰ বুকুৰ পৰা লৈ নাযাব দ্বিজবৰ। মহাৰাজ, আমাক অন্য দানৰ নাই প্ৰয়োজন। মহাৰাজ, আপুনি প্ৰতিজ্ঞাবদ্ধ? মহাৰাজ, আপোনাক মই আগতেই কৈছিলোঁ নহয়। মহাৰাজ, মন্ত্ৰীৰ মতে আপোনাৰ মত নেকি? ৰব ৰব দ্বিজবৰ, মোক অকণমান ভাবিবলৈ দিয়ক। মই কোনখতে ৰাজ্য ৰাজৰাণীক জলত নিক্ষেপ কৰিম? তাৰ ফলতে আপোনালোকে মোৰ পৰা অন্য দান কৰক গ্ৰহণ। মহাৰাজ, আমাৰ যজ্ঞৰ ক্ষণ পলম হৈ গ'লে দানৰ কিন্তু কোনো প্ৰয়োজন নহ'ব। গতিকে দান দিব পাৰে নে নোৱাৰে আমাক যথাযথভাৱে প্ৰতিশ্ৰুতি দিয়ক। মহাৰাজে তোমালোকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে। মহাৰাজৰ হৈ মই শুনালো আদেশ, মহাৰাজে তোমালোকৰ প্ৰতিজ্ঞা ভংগ কৰিছে। তেন্তে মহাৰাজে প্ৰতিজ্ঞা ভংগ কৰিছে? নাই 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 দ্বিজবৰ, মই প্ৰতিজ্ঞাবদ্ধ। মন্ত্ৰীবৰ, মহাৰাজ, যোৱা, পলম নকৰিবা। ৰাজ্যৰ ৰাজৰাণীক লৈ আহা তুমি ৰাজসভালৈ। মহাৰাজ, ৰাণীক মই কেনেকৈ মাতি আনিম ৰাজসভালৈ? মন্ত্ৰী, প্ৰশ্ন নকৰিবা। তুমি ৰাজ্যৰ প্ৰধানমন্ত্ৰী। তুমি ৰজাৰ আদেশ পালন কৰা হ'ল তোমাৰ প্ৰধান কৰ্তব্য। দুখ নকৰিবা। আজি সত্যৱতৰ ভাগ্য চক্ৰ নিয়তিৰ কৰাল গাহত পৰি ডুব যাব খুজিছে। যোৱা মন্ত্ৰী, ৰাজ্যৰ ৰাজৰাণীক তুমি ৰাজসভালৈ লৈ আহা। ধন্য ধন্য ৰাজন,
আপোনাৰ দান এই পৃথিৱীত চিৰযুগমীয়া হৈ থাকিব। পৃথিৱীত চন্দ্ৰ সূৰ্য যিমান দিন থাকিব আপোনাৰ এই মহান দানৰ কথা তিনিও লোকত অবিৰতভাৱে প্ৰচাৰ হৈ থাকিব। ৰাজন, স্বামী, অভাগী সেৱা কৰিব গ্ৰহণ। স্বামী, মোক যে সময়ত ৰাজসভালৈ মাতি পঠালে, কি হ'ল স্বামী? আপুনি মোক দেখি তলমূৰ কৰি আঁতৰি গৈছে কিয়? মোৰ কিবা দুখ হ'ল নেকি? ৰাণী, মহাৰাজ, এই অপদাৰ্থ ৰজা মই মহাৰাজ, যিমান পাৰা সিমান তুমি মোক এই অভিশাপ দিয়া ৰাণী, এই অভিশাপ দিয়া। স্বামী, মই একো বুজিব পৰা নাই। আপুনি ইমান উত্তাল হৈছে কিয়? মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ কি হৈছে? মহাৰাজৰ এনেকুৱা অৱস্থা দেখি মোৰ হিয়া ভাগি গৈছে। ৰাণী, মন্ত্ৰী ডাঙৰীয়া, আপুনি নিমাত কিয়? আপোনালোকৰ এনেকুৱা অৱস্থা দেখি মই আজি বৰ অতিষ্ঠ হৈ পৰিছো। আৰু এই দুজন ব্ৰাহ্মণ ইয়াত কাৰ বাবে অপেক্ষা কৰি আছে? ৰাণী, মহাৰাজে কথাটো ক'বলৈ টান পাইছে, গতিকে ময়ে ভাঙি পাতি কওঁ শুনা। ৰজাৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত। মোৰ ওপৰত? তুমি যদি ৰজাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেন্তে মহাৰাজ মহাপাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব। মোৰ স্বামী এনে কি সত্যতাবদ্ধ হ'ল? চাক প্ৰকাশ কৰিব পৰা নাই। এই ৰাজ্যৰ ধন সোণ ঐশ্বৰ্য বিভূতি। ৰাণী, আমি কৈছো শুনা, অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব আৰু সেইবাবেই আমি সমুদ্ৰৰ পাৰত এক মহাযজ্ঞ আৰম্ভ কৰিব খুজিছিলোঁ। কিন্তু মহাযজ্ঞ কৰিবলৈ লওঁতে লাগিল নহয় খেলি মেলি। জল দেৱতাই হুংকাৰ তুলি গৈ গ'ল। এগৰাকী ৰাজগুণ সম্পন্ন সুলক্ষণী নাৰীক জলতে নিক্ষেপ কৰিব লাগিব। সেয়ে আমি এই ৰাজ্যৰ ৰজাৰ ওচৰত তোমাক দান হিচাপে বিচাৰিলোঁ। মহাৰাজ প্ৰতিজ্ঞাত আবদ্ধ। স্বামী, আপুনি যদি সঁচাকৈ প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে, আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি আপোনাক ঘোৰ পাপত লিপ্ত হ'বলৈ নিদিম। ৰাণী, বেজাৰ নকৰিব স্বামী। মোৰ প্ৰতি এনে নিষ্ঠুৰ বিধান মানিবই লাগিব। ৰাণী, আপুনি প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিশ্ৰুতি কেতিয়াও ভংগ কৰিব নোৱাৰে। ৰাণী, মহাৰাজ, ৰাণী, মই এজন অবিবেচক ৰজা। ৰাণী, মই এজন অপদাৰ্থ ৰাণী। যিমান পাৰা সিমান তুমি মোক ব্ৰহ্ম শান্তি ভস্ম কৰা ৰাণী। ভস্ম কৰা। ৰাণী, মহাৰাজ, আজি মই তোমাক লৈ প্ৰতিজ্ঞাবদ্ধ। সেই ব্ৰাহ্মণৰ ওচৰত মই প্ৰতিজ্ঞাবদ্ধ। তোমাক
তোমাক মই বিসৰ্জন দিব লাগিব। স্বামী যাবৰ সময়ত অভাগীৰ সেৱা কৰিব গ্ৰহণ জন্মে জন্মে যেন আপোনাকে স্বামী ৰূপে পাওঁ ৰাণী জন্মে জন্মান্তৰে আপোনাকে যেন স্বামী ৰূপে পাওঁ ৰাণী ইমান মন্ত্ৰী ডাঙৰীয়া মহাৰাজক আপোনাৰ হাতত অৰ্পণ কৰিলোঁ ৰাণী বিদায় ৰাণী বিদায় ৰাণী নাই ৰাণী ইমান তুমি কেনেকৈ নিষ্ঠুৰ হ'ব পাৰিলা ৰাণী কোন কথা তুমি মোক এৰি যাব খুজিছা ৰাণী ধৈৰ্য ধৰক স্বামী অধৈৰ্য নহ'ব ধীৰ স্থিৰ হৈ আপোনাৰ সত্যৰ মহিমা দেখাওক বলক তিজবৰ পলম কৰাৰ আৰু নাই প্ৰয়োজন ৰাণী ৰাণী স্বামী ৰাণী বিদায় ধীরে চলি যায় লগে চলে সত্য ব্ৰত যেন ৰীত পায় লগে চলে সত্য ব্ৰত যেন ৰীত দেখা দেখা সর্বজন ঈশ্বর লীলা রাম হরি রাম হরি সর্বজনে মুরা মন্ত্ৰী মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ আজি বোধ কৰো ৰাণীৰ লগতে মোৰ অৱশ্যে মৃত্যু হ'ব মহাৰাজ আজি ৰাণীৰ লগতে মোৰো মৃত্যু হ'ব মই আজি অন্তে বিহাৰ ৰাজ্য মই নাই মহাৰাজ আপোনাৰ হাতত মই কৰিছো নাই 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 মহাৰাজ আপোনাৰ বিপদৰ সময় মই অকলে এৰিব নোৱাৰো নাই 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 মহাৰাজ আপোনাৰ অবিহনে ৰাজ্যত মই অকলে কৰিম কি গতিকে মহাৰাজ ময়ো যাম আপোনাৰ লগতে নাই নাই
মন্দিবৰ মহাৰাজ সত্যৱতৰ ভাগ্য চক্ৰ আজি নিয়তিৰ কৰাল গ্ৰাহত পৰিয়চিৰে দগল আজি নিজ হাতে মই ৰাধিক আজি মই নিজ হাতে ৰাধিক জলত নিক্ষেপ কৰিম মই অপদাৰ্থ ৰজা মই অবিবেচক ৰজা মন্ত্ৰী মই বিদায় বিদায় মন্ত্ৰী নাই মহাৰাজ মই মহাৰাজ আহিলো মন্ত্ৰী ময়ো যাওঁ আপোনাৰ ৰাণী মহাৰাজ ৰাণী মহাৰাজ মৎস্য অৱতাৰ চাৰিবেদ নাটখনি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাওঁতে সদাশয় ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ আপোনাসৱে যি সহায় সহযোগিতা আগবঢ়ালে তাৰ হৈ শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠীৰ পৰিয়াল আপোনাসৱৰ ওচৰত যুগান্তৰলৈ চিৰকৃতজ্ঞ হৈ ৰ'ব এইখিনিতে আমি আপোনাসৱৰ জ্ঞাতাৰ্থে জনাইছোঁ যে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সুদূৰ ডিব্ৰুগড়ৰ পৰা যথেষ্ট কৰ্মব্যস্ততাৰ মাজত এজন বিশিষ্ট ব্যৱসায়ী মানস দাসদেৱ আমাৰ মাজত উপস্থিত হৈছে আমি তেখেতক আমাৰ মঞ্চলৈ আহিবৰ বাবে নিমন্ত্ৰণ জনাইছোঁ তেখেতক অসমীয়াৰ স্বাভিমান এভাগী অংগবস্ত্ৰৰে সেৱকীয়ে সেৱা ধৰিব কৃষ্ণ কৃষ্ণ মানৱ দাসদেৱ আমি সেৱকী সমস্ত এভাগী অংগবস্ত্ৰৰে তেখেতক সেৱা ধৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কৃষ্ণ হৰি নাটখনিৰ অন্তিম তথা আকৰ্ষণীয় নাট্য মুহূৰ্তটিলৈ আগবাঢ়ি যাবলৈ ওলাইছোঁ কৃষ্ণ শংকৰ গুৰু চলি যায় সত্যব্ৰত কৰি স্নান বিষ্ণু বিষ্ণু
সূৰ্য দেৱতা, হে সূৰ্য দেৱতা, বায়ু বৰুণ চন্দ্ৰ সূৰ্য, আপোনালোকৰ সকলোৰে চৰণত আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। হে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, আপোনালোকৰ চৰণত আমি শতকোটি প্ৰণিপাত জনাইছো। এই মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমাক দৰ্শন দি কৃতাৰ্থ কৰক। আমাক ধন সোণ ঐশ্বৰ্য বিভূতি একোৱেই নালাগে, লাগে কেৱল আপোনাৰ দুখানিৰ চৰণ। নমো নমো নাৰায়ণ ও গতিৰ গতি, তুমি পিতা মাতা প্ৰভু, তুমি লক্ষ্মী পতি, বল দিয়া বুদ্ধি দিয়া, দিয়া শক্তি দান, তোমাৰ চৰণে প্ৰভু সহস্ৰ প্ৰণাম। ও তোমাৰ চৰণে প্ৰভু সহস্ৰ প্ৰণাম। হে প্ৰভু, এই মহাপ্ৰলয়ৰ সংকটৰ মাজত আমাক দেখা দি আমাৰ জীৱন সাৰ্থক কৰা প্ৰভু, আমাৰ জীৱন সাৰ্থক কৰা। মৎস্যৰূপা ধৰি প্ৰভু ভৈলায় অৱতাৰা, আৰম্ভৰ সিদ্ধি হৌক স্মৰণ ইমান জলাকাৰ মাজত ইমান বৃহৎ আকাৰৰ মাছ। নাই নাই, তুমি কেতিয়াও মৎস্য নোহোৱা, তুমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজনৰে এজন। হে প্ৰভু, এই আপোনাৰ সত্য পৰিচয় দি আমাক সংকট কালত উদ্ধাৰ কৰক। হে মহাজ্ঞানী ৰজা সত্যব্ৰত, তোমাক আমি আকৌ পৰীক্ষা কৰিম। প্ৰভু, আমি বিষ্ণু প্ৰভু, চাৰিবেদ উদ্ধাৰ কৰিবলৈ মৎস্য ৰূপ ধাৰণ কৰিবলগীয়া হ'ল।
হে প্ৰভু, এই মহাসংকটত আমি জীয়াই থাকিম কেনেকৈ? শুনা ৰাজা সত্যব্ৰত, প্ৰভু, আজি কাল ৰাতি, আজি এই শেষ ৰাতিতেই মহাপ্ৰলয় আৰম্ভ হ'ব। প্ৰভু, সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। প্ৰভু, পৃথিৱীত তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব। প্ৰভু, হয় দৈত্যক লক্ষ্মীয়ে স্বজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। সি ইতিমধ্যেই চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। সেয়েহে আমি এই মৎস্য ৰূপ ধাৰণ কৰিবলগীয়া হ'ল। বুজিলো প্ৰভু, বুজিলো। তেন্তে আমি এতিয়া শুনা শুনা তেন্তে সত্যব্ৰত, আমি মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ কৰি উঠাও। তাৰ পাছত তোমালোকৰ কাৰণে এখন ডাঙৰ নাও পঠিয়াই দিম। তাতে তোমালোক সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজন কৰিবৰ বাবে নাৱত তুলি ল'ব। এই মহাপ্ৰলয় মাত্ৰ 7 দিন 7 ৰাত্ৰি থাকিব। আমি হয়দত্তক বধ কৰি তোমালোকৰ ওচৰলৈ আকৌ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়াই তোমালোকৰ নাও বাসুকীয়ে মোৰ শিঙৰ সৈতে মেৰাই ধৰিব। প্ৰভু, 7 দিনৰ পিছত পৃথিৱী পুনৰ শান্ত হ'ব। প্ৰভু, তেতিয়া প্ৰত্যেকেই নিজ নিজ কৰ্মতে অগ্ৰসৰ হ'ব লাগিব। প্ৰভু, শুনা ৰজা সত্যব্ৰত, প্ৰভু, সকলো সাৱধানে থাকিবা। প্ৰভু, আমি এতিয়া আহিলো। ভাল প্ৰভু। ভাল প্ৰভু, সকলো বুজিলো। নাই আৰু মনত অলপো সংশয়। আমিও তেন্তে এতিয়া নিজ ৰাজ্যলৈ উভতি যাওঁ।
ক'ত ক'ত সেই দুৰাচাৰী দৈত্য? কোন তই? কিয় তই মোৰ হ'ব কাৰ্য গতাই ছবিখিনি তদতৰিত নতুন নাপাবি নিষ্ঠাৰাই হয় দৈত্যৰ হাত। এই দৈত্য চাৰিবেতে দে মোৰ হতাতে অন্যথা ধৰে মিলিল মৰণ জানিবি নিশ্চয়। মোৰ মৰণ বেশ আহক বহি নকরে পলো। বাজা বাজা নারায়ণৰ হাতে আজি নারায়ণৰ হাতে সত্য হ'ব বধ। বাজক দবা বাজক বাজক দবা বাজক বাজক দবা বাজক বাজক দবা বাজক বাজক খুলা তালা বাজক খুলা তালা নারায়ণৰ হাতে নারায়ণৰ হাতে নারায়ণৰ হাতে দৈত্য হ'ব বধ। দেখা 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 অতি ভয়ংকৰ রাম হরি রাম হরি রাম হরি রাম কৃষ্ণ হরি রাম হরি কৃষ্ণ হরি রাম হরি গোপাল হে বুলা নিরন্তর জামাই সার্বেতে করঙ্গ উধার।
বৰ কষ্টৰ মাজেৰে চাৰিবে কৰিলো বিপদত সকলোৱে কৰিবা স্মৰণ মই কৰিম উদ্ধাৰ ময়ো যাওঁ সাগৰৰ মাজৰ পৰা লক্ষ্মীক কৰোগৈ উদ্ধাৰ কৃষ্ণ হৰি মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কলকি নামে দশয়াকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰহো প্ৰণাম ৰাম তজু পাৱে কৰহো প্ৰণাম ও হৰি আজিৰ মৎস্য অৱতাৰ চাইডে উদ্ধাৰ নাট ভাগিমান্ত যৱনিকা পৰিচি আমি আগবাঢ়িছোঁ গীতেৰা কল্যাণ তাল খৰ্মাদল জয় জয় নাৰায়ণ পূৰ্ণ ব্ৰহ্ম সনাতন